Hello everyone, welcome back to the channel, Parth Pratim Majumdar. So this is the episode, all big CW doubt episodes. This is the episode 1 out of 5. So আমি ডিসকাস কৰিম কিছুমান প্ৰশ্ন, কিছুমান ডাউটস ষ্টুডেণ্টছ সকলৰ সেইখিনি উত্তৰ দিবলৈ মই চেষ্টা কৰিম। এণ্ড দিছ ইজ দ্য চিৰিজ। চ' যদি আপুনি কিবা ডাউট আছে, বহুত ইম্পৰ্টেণ্ট ডাউট আছে, ডেফিনেটলি সেইটো ইয়াত ৰেইজ হ'ব। তাৰ আগতে মই কৈ দিব বিচাৰিছোঁ, আমাৰ যে ড্ৰপাৰ বেটছ হয় সেইটো আমি লঞ্চ কৰিছোঁ, ACTS বেটছ 2025, এণ্ড দিছ ইজ দ্য কম্প্ৰিহেনচিভ বেটছ ফৰ অল দ্য এক্সপিৰিয়েঞ্চ, যিসকলে পাৰ্চিয়েল ড্ৰপ ল'ব, যিসকলে ড্ৰপ ল'ব, যিসকলে হয়তো মানে ভাবিছে যদি ফ্ৰেচাৰো হয়, ক্লাছ 12ত পঢ়িছে, দেন ডেফিনেটলি ল'ব পাৰে, বিকজ আমাৰ এইটো এটা বেটছ হয় য'ত আমি ফুল্লি গাইড কৰি মেণ্টৰশ্বিপ প্ৰভাইড কৰি উইকলি ছেশ্যনছ ৰাখিম, এণ্ড আমি আমাৰ টেষ্ট ৰাখিম 30টা, য'ত 14+16 থাকিব, লগতে প্ৰিভিয়াছ টেষ্টৰ এক্সেছখিনিও তেওঁলোকে পাই যাব এট অনলি 1499। চ' ডেফিনেটলি স্কেন কৰিব পাৰে, ইয়াতে আছে অলৰেডি, স্কেন কৰি পেলাই গুগল ফৰ্ম ফিল কৰিব পাৰে, এণ্ড ইয়ৰ জব ইজ ডান। চিম্পল, বহুত চিম্পল হয়। তাৰ আগতে আমাৰ ক্লাছৰুম প্ৰগ্ৰেমৰ বহুত ছাকচেছফুল ৰিজাল্টছ, যিখিনি আমি অলৰেডি এতিয়ালৈকে পাই আছোঁ, বাট আমি পোষ্টাৰ পাব্লিছ নকৰোঁ, বিকজ অবভিয়াছলি আমি কিমান পোষ্টাৰ পাব্লিছ কৰিম এনেকুৱাকৈ। আমি এইখন পাব্লিছ কৰিছোঁ ক্লাছৰুম প্ৰগ্ৰেমৰ, দেন দিছ ইজ এগেইন ক্লাছৰুম প্ৰগ্ৰেম, য'ত আমাৰ ৰেংক ৱাইজ, মাৰ্কছ ৱাইজ, নেম ৱাইজ দিয়া আছে, এণ্ড ইজ দ্য অনলাইন প্ৰগ্ৰেম, য'ত ফুল্লি ভেৰিফাইড। ইনফেক্ট এটা বহুত ইণ্টাৰেষ্টিং ফেক্ট যে কিছুমান ষ্টুডেণ্টে আমাক ফিল আপ কৰিছিলে, বাট লেটকৈ ফিল আপ কৰিছিলে, তেওঁলোকে কৈছে যে তেওঁলোকৰ মাৰ্কছখিনি দিব লাগে, বাট আমি দিব পৰা নাই, বিকজ তেওঁলোকে লেটকৈ ফিল কৰিছিলে। চ' এনেকুৱা হোৱা নাই যে আমি মাৰ্কছখিনি উঠাই দি দিছোঁ, এনেকুৱা হৈছে যে ষ্টুডেণ্টছে বিচাৰিছে আমি দিওঁ তেওঁলোকৰ ফটো, বাট আমি দিব পৰা নাই। চ' দিছ ইজ দ্য কেছ। এনিৱে, কাউন্সেলিঙৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে নেকি? দিছ ইজ দ্য ফাৰ্ষ্ট ডাউট আমাৰ কি আছে, যে কাউন্সেলিঙৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে নেকি, যাতে কাউন্সেলিঙৰ ডেটটো ষ্টাৰ্ট হোৱা নাই ন। চ' এনেকুৱা বহুতখিনি কুৱেশ্যনছ, বহুতখিনি ডাউটছ মোক পাৰ্চনেলি সুধিছে, বা এনেকুৱাকৈ প্লেটফৰ্মছবিলাকত সুধিছে। চ' ইয়াৰ উত্তৰটো এইটোৱে হৈছে, নাই দিয়া। এতিয়া দিব কেতিয়া? প্ৰথম কথা, যিহেতু আমাৰ ডেট আছিলে 12 জুন, আই গেছ 12 জুন আমাৰ ডেট আছিলে আমাৰ ৰিজাল্ট দিয়া। তাৰপিছত হয়তো তেতিয়া 27-28 তাৰিখে হৈ যাব লাগিছিলে কাউন্সেলিং, বাট যিহেতু আমাৰ ডেটটো পিছুৱাই গ'ল, 19 তাৰিখ হৈ গ'ল, সেইকাৰণে মই ভাবোঁ যে কাউন্সেলিংটো ফাৰ্ষ্ট উইক অফ জুলাইত হোৱাৰ চান্স আছে। বাট যদি ফাৰ্ষ্ট উইক অফ জুলাইত নহয়, তেনেহ'লে ছেকেণ্ড উইক অফ জুলাইত হ'ব পাৰে। কিন্তু বহুত বেছি দেৰি নকৰে, বহুত বেছি লেট নকৰে, যিহেতুকে মানে তেওঁলোকৰো এটা টাইমলাইন বা ডেডলাইন থাকিব। তো ফাৰ্ষ্ট উইক অফ জুলাইতে হৈ যাব লাগে। এতিয়ালৈকে একো আপডেট নাই, যদি কিবা আপডেট থাকে মই আপোনালোকক আপডেট দি দিম। ছেকেণ্ড ডাউট, ফাৰ্ষ্ট কাউন্সেলিং পে'মেণ্ট কৰিলে ছেকেণ্ড কাউন্সেলিংটো পে'মেণ্ট কৰিব লাগিব নেকি? প্ৰথম কথা, বহুতে নাজানে যে পে'মেণ্ট কৰিব লাগিব বুলি। য়েছ, পে'মেণ্ট কৰিব লাগিব। 800 ৰুপিজ এটা আপুনি পে'মেণ্ট কৰিব লাগিব ফাৰ্ষ্ট কাউন্সেলিঙত। বাট যদি ফাৰ্ষ্ট কাউন্সেলিঙত পে'মেণ্ট কৰে, দেন ছেকেণ্ড কাউন্সেলিঙত পে'মেণ্ট কৰিব নালাগে। ছেকেণ্ডত আপুনি অট'মেটিকেলি পাৰ্টিচিপেট কৰিব পাৰিব যদি ছিট নাপায়, বাট পে'মেণ্ট কৰিব নালাগে, তাৰ একো ভয় খাব নালাগে। দেন থাৰ্ড ডাউট আমাৰ সুধিছে, সোন ডটাৰ অফ এক্স ডিফেন্স পাৰ্চনৰ একো ৰিজাৰ্ভেশ্যন নাই নেকি? অফক'ৰ্ছ আছে। মই এটা কমপ্লিট ভিডিঅ' বনাই থৈ দিছোঁ ৰিজাৰ্ভেশ্যনছখিনিৰ, আপুনি গৈ পেলাই চাব পাৰে। যদি নাই চোৱা, দেন ডেফিনেটলি ডাউট সুধিব। এনেকুৱা বহুত ষ্টুডেণ্ট আছে যিবিলাকে ভিডিঅ'খিনি নাচায়, দেন ডাউটছখিনি সুধি থাকে, বা মোক পাৰ্চনেলি মেছেজ কৰি সুধি থাকে। চ' সেইখিনিৰ উত্তৰ মই কেনেকৈ দিম, যিখিনি বস্তু মই অলৰেডি উত্তৰ দি থৈ দিছোঁ মোৰ ভিডিঅ'খিনিত। চ' সেইখিনি উত্তৰ দিবৰ কাৰণে ধৰক অকণমান প্ৰব্লেম হৈ যায়। ঠিক আছে, তো অলৰেডি এক্স ডিফেন্স পাৰ্চনৰ ৰিজাৰ্ভেশ্যন আছে, যাওক ভালকৈ চাওক, বনাই আনক, এণ্ড এপ্লাই কৰক কাউন্সেলিঙত। চিম্পল। 4 নম্বৰ ডাউট, চিট যদি অনলি 12 পঢ়ি যাওঁ, 11 জাষ্ট একেবাৰে অলপমান পঢ়ি যাওঁ, 200 মাৰ্কছ চিকিউৰ কৰিব পাৰিম নে? প্ৰথম কথা, এইটো প্ৰশ্ন সুধিছে 2 দিন আগত, মানে আপুনি এজন এক্সপিৰিয়েণ্ট হয় যোনে নেক্সট ইয়েৰ পৰীক্ষা দিব। চ' ডেফিনেটলি সেইটো মই ৰেকমেণ্ড নকৰোঁ যে অকল 12 পঢ়ি যাওক, 11 পঢ়িব নালাগে। মোৰ হিচাপত আপোনালোকে 11, 12 দুটাই পঢ়িব পাৰে, বিকজ যিহেতুকে এবছৰ সময় এটা হাতত আছে আমাৰ হাতত। এবছৰ সময় এটা যথেষ্ট হয় CW নিচিনা এক্সাম ক্ৰেক কৰাৰ কাৰণে। তাৰ কাৰণে আমি আমাৰ কম্প্ৰিহেনচিভ বেটছ লঞ্চ কৰি থৈ দিছোঁ। চ' ডেফিনেটলি মানে তাত জইন কৰিব পাৰে, এণ্ড তাত জইন কৰি পেলাই এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰে। এণ্ড 200 মাৰ্কছ স্ক'ৰ কৰাটো প্ৰথম কথা আজিকালি ইমান ডাঙৰ কথা হৈও থকা নাই, এণ্ড 200 মাৰ্কছ স্ক'ৰ কৰিলে ভাল ৰেংকো নাপায় প্ৰথম কথা। তো সেইকাৰণে 200 মাৰ্কছ টাৰ্গেট যদি কৰিছে কোনোবাই এই বছৰৰ ৰিজাল্টৰ পিছত, দেন সেইটো এটা কুৱেশ্যন মাৰ্ক হয়। কিন্তু এতিয়াতো 250+ স্ক'ৰ কৰিব লাগিব যদি মানে ভাল কিবা লাগে। যাতে কাউন্সেলিঙৰ পিছৰখিনিৰ কাৰণে ভিডিঅ' বনাব, কি কি কৰিব লাগিব, কলেজ পোৱাৰ পিছত কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব, অলৰেডি ভিডিঅ' বনোৱা আছে। মোৰ এটা ভিডিঅ' আছে স্পট কাউন্সেলিং বুলি, ৰিচেণ্টলি আপলোড কৰা হৈছে। তাত অলৰেডি গোটেইখিনি ডিটেইলছ দিয়া আছে। এণ্ড কাউন্সেলিঙৰ পিছত বেচিকেলি আপোনালোকৰ কি প্ৰচেছ থাকে, চিম্পল প্ৰচেছ থাকে যে আপোনাৰ কলেজ ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। তাতে আপোনাৰ কলেজে ডকুমেণ্টছখিনি ভেৰিফাই কৰিব, আপোনাৰ এডমিশ্যন হ'ব, ডেটছ ইট। বনোৱা আছে অলৰেডি, মোৰ ডিটেইলছত বনোৱা আছে, গৈ পেলাই চাব পাৰে। কাৰেণ্ট বি এবল টু জইন ইউৰ হোৱাটছএপ গ্ৰুপ। 6 নম্বৰ ডাউট চাওক, বহুতে সুধিছে যে জইন কৰিব পৰা নাই। টেলিগ্ৰাম গ্ৰুপ জইন কৰি লওক, ডিছক্ৰিপশ্যনত লিংক থাকিব। টেলিগ্ৰামৰ আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক আছে, তাৰ পৰা ডাইৰেক্টলি জইন হ'ব পাৰিব, একো প্ৰব্লেম নাই, একো ইছ্যু নাই। তাতে গেপ চাৰ্টিফিকেট লাগিব নেকি? যদি আপুনি ড্ৰপাৰ হয়, অফক'ৰ্ছ গেপ চাৰ্টিফিকেট লাগিব। যদি ড্ৰপাৰ নহয়, গেপ চাৰ্টিফিকেট নালাগে। সকলোৰে কাৰণে কম্পালচৰি নহয়। গেপ চাৰ্টিফিকেট বনাই ল'ব পাৰিব যিকোনো পুলিচ ষ্টেচন বা যিকোনো কোৰ্টৰ পৰা।
8 নম্বৰ ডাউট, দাদা কাষ্ট চাৰ্টিফিকেট আৰু এনচেলখন বেলেগ, এতিয়া কোনখন আপলোড কৰিব লাগিব? চাওক, প্ৰথম কথা ৰিজাৰ্ভেশ্যনৰ বিষয়ে বহুত সঠিক আইডিয়াটো মোৰ নহ'ব যে যদি দুখন দুখন কাষ্ট চাৰ্টিফিকেট থাকে কোনখন আপলোড কৰিব, বাট যদি আপোনাক OBC এনচেল চাৰ্টিফিকেট খুজিছে তেনে আপুনি OBC এনচেল চাৰ্টিফিকেটে দিব লাগিব, বেলেগ চাৰ্টিফিকেট দিলে লাভ নহ'ব। ঠিক আছে। শ্বেতা হাজৰিকা সুধিছে 5 দিন আগত স্পৰ্টছ কোটাৰ কেনেকৈ কি প্ৰচেছ হ'ব ক'ব দাদা। স্পৰ্টছ কোটাৰ যিটো প্ৰচেছ হয় সেই প্ৰচেছটো মই এবাৰ টেলিগ্ৰামত আজি দি দিম, টেলিগ্ৰামত দিলে আপুনি তাৰ পৰা চাই ল'ব পাৰিব। জেনেৰেলি যিটো স্পৰ্টছ কোটা থাকে তাত আপুনি পাৰ্টিচিপেট কৰি পেলাই কাউন্সিলিঙত অপশ্যন থাকিব ন স্পৰ্টছ কোটা বুলি, তাত ক্লিক কৰি দিব। আফটাৰ ডেট আপুনি নিজৰ বস্তুখিনি এপ্লাই কৰিব। এণ্ড স্পৰ্টছ কোটাত কি কি ব্ৰাঞ্চ থাকে সেইখিনিও মোৰ ভিডিঅ' বনোৱা আছে। চাওক, আপোনালোকে যদি মোৰ ভিডিঅ'খিনি নাচায় তেতিয়াহ'লে গম নাপাব, যদি ভিডিঅ'খিনি চাই দেন গম পাব। গোটেইখিনি ডাউটছ অলৰেডি ক্লিয়াৰ কৰা আছে, তথাপিতো মই কৈ আছোঁ ইয়াতে। JC ভাৰ্চেছ তেজপুৰ কোনটো বেটাৰ হ'ব? মই পাৰ্চনেলি এনেকুৱা কলেজ সদায় প্ৰেফাৰ কৰোঁ যিখিনি কলেজত অকল ইঞ্জিনিয়াৰিং থাকে, না কি আৰ্টছ কমাৰ্চ চবখিনি খিচিৰি হৈ কিনে থাকে। ত' মই পাৰ্চনেলি প্ৰেফাৰ কৰোঁ এনেকুৱা কলেজ যেনেকৈ JC, য'ত অকল ইঞ্জিনিয়াৰিং থাকে, ইঞ্জিনিয়াৰিং ষ্টুডেণ্টছ থাকে। তেজপুৰ ডেফিনেটলি ভাল হয়, চেণ্ট্ৰেল হয়, বাট মই প্ৰেফাৰ নকৰোঁ বিকজ তাতে আপোনাৰ ক'ব গ'লে বেলেগ গোটেইখিনি আছে। চ' এটা পাৰ্টিকুলাৰ ব্ৰাঞ্চত ফ'কাছ কিমান যাব সেইটো বস্তু এটা কুৱেশ্যন মাৰ্ক থাকে। এণ্ড ৰিগাৰ্ডিং প্লেচমেণ্ট অলছ যদি আপুনি কম্পেয়াৰ কৰি চাব পাৰে, মই ক'বলৈ নাযাওঁ বিকজ চেণ্ট্ৰেল ইনষ্টিটিউট হয়, মই কিবা ক'ব যাম দেন এটা কুৱেশ্যন মাৰ্ক আহি যাব। ত' প্লেচমেণ্ট নিজে চেক কৰি ল'ব, ইনফ্ৰাষ্ট্ৰাকচাৰ নিজে চেক কৰি ল'ব, তাৰপিছত নিজৰ বিবেকখিনি ইউজ কৰি পেলাই গম পাই যাব যে কোনটো বেটাৰ হয় কোনটো বেটাৰ নহয়। থেংক ইউ, ডু কমেণ্ট, টপ কমেণ্টছ উইল বি টেকেন। কমেণ্টছ কৰক, যিখিনি টপ কমেণ্টছ হ'ব সেইখিনি লোৱা যাব, এণ্ড মষ্ট ইম্পৰ্টেণ্ট যিখিনি কোৱালিটি কমেণ্টছ হ'ব সেইখিনি লোৱা যাব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। আহিম আকৌ এটা নতুন এপিছড লৈ পেলাই, আমি টোটেল 5টা ভিডিঅ' বনাম, এটা ভিডিঅ' বনালোঁ আৰু 4টা ভিডিঅ' আছে। ত' লেটছ চি আপোনাৰ ডাউটটো আমি উঠাওঁ নুঠাওঁ, যদি ভাল ডাউট হয় তেন্তে ডেফিনেটলি উঠাম। থেংক ইউ ফৰ ৱাচিং।